এই বাতৰি পঢ়িছোঁ চাবোন চন্দ্ৰ চুদাখাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি গুৱাহাটীৰ পাণবজাৰত এটা বিহাৰীয়ে 3টা ভীমকল খাই ফলত তাৰ পিছফালে টোকেনডাল আগফালে দাং খাই যায়। আজি কাজিৰঙা হাবিত অতিপাত ধুমুহাৰ ফলত 7টা কেঁকুটে মৃত্যুৰ মুখত পৰে 8টা বাদুলি গুৱাহাটীৰ GMCত ভৰ্তি হয়। আজি জোনাইৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ৰেলগাড়ীখনে হাৰমতি ষ্টেচন পোৱা মুহূৰ্তত এজাক জুম পোৱাৰ লগত খুন্দা মাৰি ইঞ্জিনসহ 7টা ডবা থিতাতে বাগৰি পৰে। কোনো মহিলা পুৰুষৰ হতাহতৰ বাতৰি অহা নাই। আজি লখিমপুৰ জিলা পানীগাঁও অঞ্চলত এহাল গিয়েক ঘৈণীয়েকৰ থুলমূল কাজিয়া হয়, ফলত ঘৈণীয়েক এটা বাল্টিঙত ফাঁচ লাগি মৰি যায়। তাৰ ফলত লখিমপুৰ জিলা বিধায়ক উৎপল দত্তই এদিন এবেলা এটা গভীৰ পিটনি পুখুৰীত পৰি শোক প্ৰকাশ কৰিছে বুলি আমালৈ শেহতীয়া বাতৰি আহিছে। বাতৰি পৰিছে চাবোন চন্দ্ৰ চুদাখাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ বিভিন্ন চিন্তাত থকাতকৈ এটা বহল পিটনি পুখুৰীত মৰি থকাই ভাল। আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ দিক্ৰং নদীত এটা বোমা বিস্ফোৰণৰ ফলত নদীখনত জুই লাগি যায়, ফলত বৰানীত মাছকেইটা অথালি পথালি কৰি মাজুলী চকলা ফালে কোপ লয়। কেইবাটাও বৰদোৱাৰ মাছৰ শিং ভাগিছে বুলি আমালৈ শেহতীয়াকৈ বাতৰি আহিছে। আজি পুৱা 9 বজাত অৰুণাচলৰ পৰা এখন গৰু গাড়ী আহি থকাৰ ফলত এখন বান্দৰদুৱাৰ গেটৰ মুখত এখন জীপৰ লগত সংঘৰ্ষ হয়, ফলত গৰু গাড়ী দুটা শোল মাৰি হেৰাই যায়। তাৰ ফলত অৰুণাচলৰ বিধায়ক এ কে খাবাং আৰু হাৰমতি বিষয়া এ.কে. গগৈ লগতে CBI অজিত শইকীয়াই তাত তদন্ত চলাই আছে। বাতৰি পঢ়িছোঁ চাবোন চন্দ্ৰ চুদাখাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। লগতে মই দুটামান নিউজ বাতৰি আপোনালোকে প্ৰকাশ কৰি দিছোঁ। অসমত আমাৰ এজনী মহিলা আৱশ্যক। মহিলা গা গঠন ঠিক হাতীৰ নিচিনা হ'ব লাগিব, মূৰত শতকৰা 50টাকৈ বিহাকণি থকা হ'ব লাগিব। আহোঁতে তেখেতে মেখেলা চাদৰ হাতত লৈ আহিব লাগিব। তেখেতৰ সাক্ষাৎকাৰ হ'ব মাজুলী ফাকুৱা গাঁৱত। আহোঁতে তেখেতে মেখেলা চাদৰ হাতত লৈ আহিব লাগিব। দৰমহা নিক 230 টকাৰ পৰা 420 টকালৈ দিয়া হ'ব। ঠিক তেনেধৰণে একে ফাকুৱা গাঁৱত এটা চপনি আৱশ্যক। চপনীয়া গা এখন ঠিক হাতীৰ নিচিনা হ'ব লাগিব, গাত খৰখজুলি থাকিব লাগিব, মূৰত জটা বন্ধা হ'ব লাগিব, আনকোৱালিফাইড, পঢ়া শুনা হ'ব নালাগিব। তেখেতৰ দৰমহা নিক 320 টকাৰ পৰা 580 টকালৈকে দিয়া হ'ব। লগতে ইংলিছত কৈছোঁ ৰিপিট এক্সামিন দিছ ইজ ফল এবাউট টু নিগনিগো চামথিং বাই হেলিকপ্টাৰ দি ফেচ টু ফেচ ডেলিভাৰী কেছ। ইউথ আলুগুটি তৰকাৰী বিশেষ মই অসমৰ চৰকাৰী। ধন্যবাদ। লগতে মই ফুলৰ নাম কেইটামান আপোনালোকক শুনাই দিছোঁ। অসমৰ বিভিন্ন জাতিৰ ফুল আছে, ফুলৰ কেইটামান গোন্ধ ল'বলৈ চবেই ভাল কৰে। আমাৰ বীৰ এজন আছিলে, তেখেতে কয় হাবিত ফুল ফুলে কিন্তু গোন্ধ থাকিলেও মানুহ বিচাৰি নাযায়। সেই হাবিৰ ফুলৰ গোন্ধই কৈছোঁ। ভেট, খৰিকাজয়, পদুম, লগতে কৈছোঁ শেৱালি, বকুল, নাগেশ্বৰ, পদুম, চম্পা, মালতী, জাতি, জ্যোতি, কামিনী, কাঞ্চন, গোলাপ, তগৰ, কেতেকী, কৰবী, হাচনাহানা, ৰঙিয়াল, শিৰিক, পলাশ, পাৰিজাত, অশোক, বক, কুণ্ড, মণিৰাজ, তলাবানম, গন্ধৰাজ আৰু কিমান আছে তাৰ সংখ্যাও নাই। গছৰ দাম কেইটামান কৈ দিলোঁ। শাল আজাৰ, সোণাৰু আহঁত, ডিম্বৰু বৰ, তিতা চবা, বনচা মাৰো, কিমান কম। থেংক ইউ। ইমানকে কৈ নৃত্য পেগাপ 2 পেগাপত মই আৰম্ভণি কৰিম। থেংক ইউ। এইকেইটাই শুদ্ধ হ'ব।